নমস্কাৰ, এই ভিডিঅ'টিত আজি আমি চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ প্ৰথম পাঠ মোৰ দেশ ভাল নামৰ পদ্যটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। সেয়েহে আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব। ক নং প্ৰশ্নটিত দিয়া আছে, কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব, কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম হ'ল অসম। খ নং প্ৰশ্নটিত দিয়া আছে, ক'ত আছে এনে মাটি সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী? পদ্যছোৱাত ঠাই আৰু আইক কিহৰ লগত তুলনা কৰিছে? ইয়াৰ উত্তৰটো হ'ব, পদ্যছোৱাত ঠাই আৰু আইক ক্ৰমে সৰগ ফুলনি আৰু সোণৰ গোসানীৰ লগত তুলনা কৰিছে। গ নং প্ৰশ্ন, পদ্যটিত কবিয়ে কি কি শব্দ প্ৰয়োগ কৰি নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে লিখা। উত্তৰ, পদ্যটিত কবিয়ে নিজৰ দেশক সোণৰ সুধাৰ নিজৰা, অমাতৰ মাত, সৰগ ফুলনি, সোণৰ গোসানী আদি শব্দ ব্যৱহাৰ কৰি গুণ বৰ্ণনা কৰিছে। ইয়াৰ পিছৰ প্ৰশ্ন, ক'ত আছে এনে ফুল ফুলে 12 মাহ? 12 মাহে ফুলা কেইবিধমান ফুলৰ নাম লিখা। উত্তৰ, 12 মাহে ফুলা কেইবিধমান ফুলৰ নাম হ'ল গোলাপ ফুল, জবা ফুল, চম্পা ফুল, নয়নতৰা, কৰবী। খ নং প্ৰশ্নটিত দিয়া আছে, ক'ত আছে এনে ধান এই ধৰণিত? কেইবিধমান ধানৰ নাম লিখা। উত্তৰ, কেইবিধমান ধানৰ নাম হ'ল শালি, ৰূপহী, বৰা, ৰঞ্জিত, জহা। ইয়াৰ পিছৰ প্ৰশ্ন, তলৰ পদ্য কেইফাকি গদ্য ৰূপত লিখা। ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা? ইয়াক গদ্য ৰূপত লিখিলে হ'ব, এনে মাটি ক'ত আছে সোণৰ চপৰা, এনে পানী ক'ত আছে সুধাৰ নিজৰা। খ নং প্ৰশ্নটিত দিয়া আছে, ভাই ভনী মিলি য'ত থাকো চিৰকাল, সকলো দেশত কৰি মোৰ দেশ ভাল। ইয়াক গদ্য ৰূপত প্ৰকাশ কৰিলে হ'ব, য'ত ভাই ভনী মিলি চিৰকাল থাকো মোৰ দেশ সকলো দেশত কৰি ভাল।